যুঁজে হিৰণ্যাক্ষ হৰি দুয়ো জিনি বাক মন পহাৰয় ঘনে সবাঙ্গে লাগয় চুত তেজ বহে যেন মুত হে ৰাম শুনি তৰ গন্ধ পাই দুয়ো ক্ৰোধ বাঢ়ি যায় ভ্ৰমে দুয়ো নানা পাক যেন কুমাৰৰ চাক মৰ্মস্থান চাই তদা হানে বলে মহাগদা কণ্ঠ পিঠি পেট কটি পৰে শুনে সত সতী তেজে দুয়ো পকা হয় রাম ফুলিছে পলা বীর আতি পাশে ভৰি নক যুদ্ধে শোভা পৃথিৱীৰ অৰ্থে দুই ৰাম যুদ্ধে কৰে এক হে ৰাম যেন হস্তি নিকপ্ৰতি যুঁজে দুই গজ গতি ভৈলা ভয়ংকৰ ৰণ এলৰে ভূমি ঘনে ঘন শৰীৰৰ বাও পাই গিৰি বৃক্ষ উৰি যায় ভগৱন্ত মহেশ্বৰ দৈত্য টান অনুস্বৰ নাহি দুয়ো ভংগ জয় ঘনে গদা পহাৰ দুইকো দুইৰে ধৰে জৰি ইয়াতে সংগে মোৰ মৰি হাতে পাৱে ধৰি চান্দে ধৰি থাকে মান বান্ধে ৰাম আনু নানা
বান্ধ ধৰি যুঁজে দুয়ো সংগ কৰি এয়া ঝুমুৰি কৃষ্ণৰ হয় ৰাম গোপাল শুনা সভা কৃষ্ণ কথা ৰংগ ৰাম বিশ্বাস কৰিয়া অচিতি উপ কৃষ্ণ হৰি হৰি ৰাম ঘনে ঘনে বোলা ৰাম হৰি এতিয়া দুইজনৰ মাজত এনেকুৱা যুদ্ধ হৈছে, মাল যুদ্ধ হৈছে, গজা যুদ্ধটো হৈছেই, আৰু দুইজন তেজে ৰাঙলী হোৱা বুলি কৈছে, আৰু বাহু যুদ্ধও হৈছে, যিটো মাল যুদ্ধ বুলি কয়। গতিকে এনেকুৱা ভয়ংকৰ যুদ্ধ হৈছে, আৰু উদ্দেশ্যটো হ'ল কি? পৃথিৱী। উদ্দেশ্যটো পৃথিৱীখন মানে হিৰণ্যাক্ষক মানে লাগে, ব্ৰহ্মাই বোলে আগত দি থৈ দিছিল, আৰু ভগৱন্তই ৰসাতলৰ পৰা উদ্ধাৰ কৰি পৃথিৱী পানীৰ ওপৰলৈ লৈ আনে। গতিকে উদ্দেশ্য হ'ল পৃথিৱী, আৰু যুদ্ধত কি হৈছে, গোটেই পৃথিৱী ঘনে ঘনে লৰিছে, আৰু গছ গছনি এইবিলাক উভালি গৈছে, কঁপি উঠিছে, আৰু পৰ্বতৰ যিবিলাক চূড়া সেইবিলাক খহি পৰিছে। গতিকে এনেকুৱা ভয়ংকৰ এই যুদ্ধ তেওঁলোক দুইজনৰ মাজত চলিছে। ইয়াত এই কথাখিনি বিশ্বাস কৰিব দিছে, বিশ্বাস কৰিয়া মনে চিন্তিও কৃষ্ণ ধন, আৰু পৰম ধনটো হ'ল আমাৰ কৃষ্ণ। আমাৰ বাহ্যিক যিবিলাক ধন সম্পত্তি এইবিলাক খন্তেকীয়া বা অশাশ্বত বুলি কয়, কিন্তু যিটো কৃষ্ণ নামৰ ধন এইটো স্থায়ী, আৰু ই সদায় থাকিব, আগলৈকো থাকিব, যিটো কোনোদিনাখন ক্ষয় নহয়। গতিকে সেইকাৰণে কৈছে যে পৰিহৰি আন কাম ঘনে ঘনে বোলা। গতিকে অন্য কৰ্মবিলাক পৰিহৰি ত্যাগ কৰা, যিবিলাক বিষয় কৰ্ম, সেই কৰ্মবিলাক ত্যাগ কৰিব দিছে, ত্যাগ কৰি ৰাম নাম সকলো সময়তে যাতে আহে এইটো চেষ্টা কৰিব দিছে। এতিয়া শ্ৰৱণ আৰু কীৰ্তন, শ্ৰৱণৰ যিটো কথা আমি শ্ৰৱণ কৰা বুলি কওঁ, আমি প্ৰকৃততে কিন্তু আমি শ্ৰৱণ কৰা আমাৰ হোৱা নাই, আমি শুনিছোঁ। শ্ৰৱণ বস্তুটো অলপ বেলেগ। শ্ৰৱণ হ'বলগীয়া হ'লে কায় বাক্য মন চিত, এই চাৰিটা বস্তু এক হ'ব লাগিব। এই চাৰিটা বস্তু এক হ'লে কি হ'ব, কৃষ্ণ গুণ চৰিত্ৰ শ্ৰৱণ কৰোঁতে কোনো কথা কাণত নোসোমাব, য'তে যি হৈ নাথাকক। এতিয়া আমি ৰাস্তা দি বাইক এখন গ'লেও আমি শুনিছোঁ, কোনোবাই ক'ৰবাত কিবা ৰাস্তাত কথা পাতি গ'লেও আমি শুনিছোঁ, ভাগৱতো শুনিছোঁ। তাৰমানে এইটো শুনা, যিটো শ্ৰৱণ, এই চাৰিটা বস্তু এক হৈ যেতিয়া আমি শুনিম,
তেতিয়া আমি ক'ৰবাত কিবা হৈ আছে, কোনোবাই কথা পাতিছে, এইবিলাক কথা আমাৰ কাণত নপৰিব। সেইটোহে শ্ৰৱণ। গতিকে শ্ৰৱণ এনেই এই নৱবিধ ভক্তিৰ প্ৰথম বস্তুটো শ্ৰৱণ জ্ঞান। গতিকে সেইকাৰণে নৰসকলে অভ্যাসটো কৰিব লাগিব। অভ্যাস কৰিলে সমস্ত কথাই ঠিক হৈ যাব। সেইকাৰণে অভ্যাসৰ নৰ কৰ্ণৰ পথে প্ৰয়াসৰ। অভ্যাস কৰিলে কাণৰ পথেদিও শৰ প্ৰহাৰ কৰিব পাৰে। তাৰমানে একদম কাণৰ ফুটাটো অকণমান, গতিকে সেই শৰ প্ৰহাৰ কৰিবলগীয়া হ'লে সেই অকণমান ফুটাটো দিও কাঁড়ডাল পাৰ হৈ যাব পাৰিব, কিন্তু অভ্যাসটো কৰিব লাগিব। গতিকে অভ্যাসৰ লগতেই সমস্ত কথা জড়িত হৈ আছে। এতিয়া উদাহৰণ হিচাপে আমি বাহিৰলৈ যোৱাই নাই বাৰু, কাৰণ পাঠৰ মাজতেই সোমাই আছোঁ। উদাহৰণ হিচাপে মহাভাৰতত আমি আগত এদিন প্ৰকাশ কৰিছোঁ, অৰ্জুন আৰু অশ্বত্থামা। অশ্বত্থামা হ'ল গুৰু দ্ৰোণৰ পুত্ৰ আৰু অৰ্জুন হ'ল ৫ পাণ্ডৱৰ মধ্যম পাণ্ডৱ, অৰ্থাৎ মাজু। গতিকে এই দুইজন বা পাণ্ডৱৰ বা কৌৰৱৰ শিক্ষাগুৰু এজনেই, গুৰু দ্ৰোণ। এতিয়া গুৰু দ্ৰোণক সকলোৱে ভাল পায় আৰু দ্ৰোণেও সকলোকে সমানে শিক্ষা প্ৰদান কৰিছে। তাৰ ভিতৰতে অৰ্জুনক বেছি ভাল পায়, সকলোতকৈ ভাল পায় অৰ্জুন। গতিকে সমস্ত শাস্ত্ৰ বিদ্যা, অস্ত্ৰবিদ্যা সমস্ত অৰ্জুনক সম্পূৰ্ণ পূৰ্ণাংগ কৰি দিছে, কিন্তু বাকীসকলক কিন্তু নিদিলে। এতিয়া অশ্বত্থামা নিজৰ পুত্ৰ, নিজৰ পুত্ৰ হ'লেও মানে তেখেতে বহুত চিন্তাৰ মূৰতহে পিছত গৈ পেলাই আকৌ গুজ হোৱাৰ কাৰণে কিছুমান শিক্ষা প্ৰদান কৰিছিল। তেতিয়া অশ্বত্থামাৰ মাক গৌতমীয়ে কৈছিল যে অৰ্জুনক যে আপুনি ইমানবিলাক অস্ত্ৰ শস্ত্ৰ দিলে, আপোনাৰ নিজৰ সন্তানটোকো দিব লাগে, সন্তানটোক কিয় দিলে? সন্তানটোকো দিয়ক। তেতিয়া মধ্যম ৰাতি এই গৌতমী মাতৃক দ্ৰোণাচাৰ্যই শোৱা শয্যাৰ পৰা উঠাই লৈ গৈছিল। উঠাই লৈ গৈ তেতিয়া দেখুৱাইছিল অৰ্জুনৰ কোঠাত অৰ্জুনে কিন্তু ধনুকাঁড়ৰ অভ্যাস কৰি আছে মধ্যৰাতি, আৰু অশ্বত্থামাই কিন্তু ঘোৰ নিদ্ৰাত ক'ব নোৱাৰা হৈ আছে, টোপনিত ক'ব নোৱাৰা আছে লাল পাল। তেতিয়া গৌতমী মাতৃক কৈছিল যে অৰ্জুনৰ যিটো শ্ৰদ্ধা, যিটো ভক্তি, যিটো অভ্যাস, যিটো নেৰানেপেৰা যিটো প্ৰচেষ্টা, এইটোত মই মুগ্ধ হৈ গৈছোঁ, আনন্দিত হৈছোঁ। কিন্তু তোমাৰ সন্তানটো কি হৈছে, ঘোৰ নিদ্ৰাত ক'ব নোৱাৰা হৈ আছে। তোমাৰ সন্তানটোক দিম নে মই অৰ্জুনক দিম প্ৰকৃত শিক্ষাটো? গতিকে সেইকাৰণে যিটো আমাৰ একান্ত শ্ৰদ্ধা থাকিব লাগিব, একান্ত শ্ৰদ্ধা থাকিলে আমি যদি অভ্যাস কৰি থাকোঁ, তেতিয়া কিন্তু আমি এই চাৰিটা বস্তু আমি নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু এই চাৰিটা বস্তু আমি যেতিয়াই নিয়ন্ত্ৰণ কৰিব পাৰিম, আমাৰ হাতলৈ আনি ল'ব পাৰিম, তেতিয়াই কিন্তু আমাৰ প্ৰকৃত শ্ৰৱণটো হয়। কাৰণ এই শ্ৰৱণটো আগত ঋষিমুনিসকলৰ থকাৰ কাৰণেই কি হৈছিল, এজনে আনজনক কওঁতেই চব সমস্ত কথাই মনত ৰাখি ৰৈ গৈছে। এতিয়া এই ভাগৱত ভাগি লক্ষ্য কৰক, ব্ৰহ্মাক প্ৰথম দিলে 4 শ্লোকত দিলে। 4 শ্লোকক দিওঁতেই ব্ৰহ্মাৰ কিন্তু সম্পূৰ্ণ হৃদয়ংগম হৈ গ'ল, মনত ৰৈ গ'ল। ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক দিলে। কোনোবাই লিখি পেলাই দিছিল নেকি? লিখিত হিচাপততো দিয়া নাছিল। কৈহে দিছিল। এতিয়া 60,000 ঋষিমুনিক শুকে ভাগৱত ক'লে, কিন্তু তেওঁলোকৰ 60,000 ঋষিমুনি কিন্তু ভাগৱত নহ'ল। পিছত 28,000 ঋষিমুনিক কোনে দিলে? উগ্ৰশ্ৰৱা সূতে দিলে। সূতে দিওঁতে কি হ'ল, এই 28,000 কিন্তু ভাগৱত হ'ল। এজনে কওঁতে 28,000 সমানে শুনিছে।
তেতিয়াহ'লে এই শ্ৰৱণ শক্তিটো কেনেকুৱা কৈ যাওঁতে যে মনত পৰিল কাৰণ ভাগৱতখন বোলে দুটা শব্দৰে গঠিত সেইটোতো নহয় সেইটো প্ৰকৃত যিটো শ্ৰৱণ সেই শ্ৰৱণটো কলিযুগৰ লোকসকলৰ নাই কাৰণেই নেয়া নেপেয়া ডাকি বোলা ৰাম ৰাম সৰ্বক্ষণে নিৰন্তৰে এই শব্দটো প্ৰয়োগ কৰি আছে তাৰমানে সদায় তুমি চেষ্টা কৰা সদায় তুমি অভ্যাস কৰা তেতিয়া তোমাৰ এদিন এই উগ্ৰ যিটো শ্ৰৱণ অৰ্থাৎ উগ্ৰ শ্ৰৱা ফুট বুলি কোৱা যায় যাৰ শ্ৰৱণ শক্তি অত্যন্ত উগ্ৰ সেইকাৰণে উগ্ৰ শ্ৰৱা বুলি সৌনক প্ৰমুখ্যে ঋষিসকল বুলি কৈছে সৌনক যি শুনাত অত্যন্ত পাকৈত যি শুনে তেওঁ হৈ যায় এবাৰ শুনিলে হৈ যায় গতিকে সৌনক সেইবিলাক নামবিলাকৰ তাৎপৰ্য আছে গতিকে এই যিটো শ্ৰৱণ ভাগৱতে কৈ আছে এই শ্ৰৱণটো আমি যাতে একাগ্ৰ হ'ব পাৰোঁ যাতে আমি শুনি থাকিলে আমি কৃষ্ণৰ গুণ চৰিত্ৰ লীলা আমি শ্ৰৱণ কীৰ্তন কৰি থাকিলে যে আমাৰ মনটো যাতে বেলেগলৈ নাযায় এইটো একমাত্ৰ ভগৱন্তৰ ভক্তিৰ জৰিয়তেহে হ'ব তেওঁৰ নাম অবিশ্ৰাম লওঁতে সকলো সময়তে লওঁতে তেতিয়াহে এই বস্তুটো আহিব গতিকে ইয়াত এই দুজনৰ কথাখিনি আনন্দ কৰি ৰংগমনে এই যুদ্ধখন আমাৰ হৈ আছে আমাৰ যদি আমি নিজলৈ চাওঁ বৰাহৰূপী ভগৱন্ত আৰু হিৰণ্যাক্ষ অৰ্থাৎ কাম ভাৱনাৰ লগত আমাৰ হৃদয়ত থকা যি ভগৱন্ত এই ভগৱন্তৰ কিন্তু অবিৰাম এই যুদ্ধখন অনবৰতে হৈ আছে যিদিনাখনেই আমি ভক্তিত ভগৱন্তক সন্তুষ্ট কৰিব পাৰিম তেতিয়া বৰাহৰূপী ভগৱন্তই আমাৰ হৃদয়ত থকা এই কাম ভাৱনাটো বধ কৰিব আৰু এই যুদ্ধখনত আমি আগত এদিন কৈছিলোঁ যে বৰদোৱাৰ যিটো জড়িত তাৎপৰ্য আমাৰ বৰদোৱা থানত এই যুদ্ধখনৰ লগত তাৎপৰ্য আছে কাৰণ বৰাহৰ এই 7 দিনীয়া যুদ্ধৰ হিৰণ্যাক্ষৰ লগত এই যুদ্ধৰ এডাল নোম বৰদোৱাত পৰিছিলে অৰ্থাৎ আগত আছিল বত্ৰ দবা অৰ্থাৎ বটগছ এজোপা ডাঙৰ প্ৰকাণ্ড বটগছ আছিল এই বৰাহৰ যেতিয়া নোমডাল তাত পৰিল তেতিয়া সেই বটগছজোপা ডবি গৈছিল ডুবি গৈ এটা ডুবাৰ সৃষ্টি হৈছে সেইটোৱে হ'ল পিছত বৰদোৱা গতিকে এই বৰাহৰ ৰূপী ভগৱন্ত আৰু হিৰণ্যাক্ষৰ যুদ্ধৰ তাৎপৰ্যটো আমাৰ বৰদোৱা থানৰ লগতো সংযুক্ত আছে যুদ্ধ শেষ হোৱা নাই যুদ্ধ লাগি আছে যুদ্ধ মাত